প্ৰতি বছৰৰ দৰে তাৰমানে এই বছৰো আমাৰ ইয়াতে নঙালী এলেকাত কৃত্ৰিম বানপানীটো হৈ আৰু এই বছৰ যিহেতু আমাৰ বিহুবৰ পানীটো এইফালে আহিছে অহাৰ কাৰণে আমাৰ ইয়াতে বেছি পানী হৈছে। গতিকে বেছি পানী হোৱাৰ কাৰণে এতিয়া এই বছৰ আমাৰ ৰাস্তাৰ ওপৰতে প্ৰায় একাঠো পানী মেইন ৰাস্তাৰ ওপৰত আৰু প্ৰতি ঘৰৰ মানুহতে পানী সোমাইছে। গতিকে এই ড্ৰেইনটো আমি যোৱা বছৰ যেনেকৈ চাফা কৰিছিলোঁ আৰু তাৰে আগতো বহুতবাৰ চাফা কৰা হৈছে, কিন্তু কামত নাহিলে। আৰু আমাৰ ইয়াতে বিভাগীয় কৰ্তৃপক্ষই একো ইনিচিয়েটিভ নলয়। গতিকে আপোনালোকে যদি বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰে অকণ বিচাৰ এটা কৰি দিলে মানে সুবিধা হয়। তাৰমানে আমাৰ ইয়াত ড্ৰেইনটো প্ৰতি বছৰে জাবৰ পেলাই পুতখুৱাই দিয়ে। পুতখুৱাই দিয়াৰ কাৰণে আমাৰ উপায়ুক্ত মহোদয়ক কেইবাবাৰো আমি আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নলয়। গতিকে ইয়াৰ আগতে আমাৰ চাৰ্কুল অফিচাৰ আহি গৈছে, চাৰ্কুল অফিচাৰ আহিও তেওঁলোকে কয় যে আমি এইবছৰ ঠিক ঠাক কৰি দিম বুলি কোনোদিনে বিচাৰ নকৰে। খৰালি হ'লে তেনেকৈ সামৰণি হয়। নৰালী গাঁৱত আমাৰ জীৱনত এনেকুৱা পানী কোনোকালে দেখা নাই। এইটো আজি 10 দিনৰ পৰা এইটো অৱস্থা হৈছে। গাঁওখনৰ আধা মানুহ প্ৰায় ডুব গৈ আছে। আজি কিছু মানুহতো ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিবলগীয়া অৱস্থা হৈছে। আজি 10-12 দিন হৈ গ'ল প্ৰশাসনৰ লগত, মিউনিচিপালিটিৰ লগত যোগাযোগ কৰি থকা হৈছে নলা চাফা কৰিবৰ কাৰণে। কিন্তু এইফালে একো খা খবৰ নাই। শিৱসাগৰ টাউনখনতো বহুত ঠাইত ডুব গৈ আছে। আমাৰ নৰালীত কিন্তু আমাৰ জীৱনত এইটো প্ৰথম দেখিছোঁ এনেকৈ পানীৰ অৱস্থা। আমাৰ ওচৰে পাঁজৰে বহুত মানুহ ঘৰৰ পৰা ওলাই দিবলগীয়া হৈছে আজি। তেনেকুৱা এটা পৰিৱেশ হৈছে। নগৰৰ দলমুখ চাৰিআলি, এইফালে হস্পিটেল ৰোড, বাবুপতি বহু অঞ্চল আজি 10 দিন ধৰি ডুব গৈ আছে। মাজতে দুদিনমান অকণমান মুকলি হৈছিলে, আজি 2-3 দিনৰ পৰা আকৌ আগৰ অৱস্থালৈ আহিছে। আজি হিচাপতকৈ অলপ বেছি হৈছে। আমাৰ দৰজাৰ মুখত আমি আমাৰ লাইফত পানী দেখা নাছিলোঁ, কিন্তু আজি এইটো অৱস্থা হৈছে। নৰালী পানীটো এইটো নাজিৰা ফালে যে বাঢ়িছে, এই মথৰি ভাগিলে কৈছে তাৰে বাঢ়নি পানী বুলি কৈছে। আমাৰ দিখৰো এই 2 ঠাইত বিপদসীমা পাৰ হৈ গৈছে। 2 এজেগাত ওপৰেদিও বাগৰিছে। হয় মানে আমাৰ অঞ্চলটো কিছুমান মানুহৰ অৱস্থা একেবাৰে শোচনীয় হৈ আহিছে। মানে ঘৰৰ ভিতৰত পানী, একাঠো পানী। আজি বহুকেইটা পৰিয়াল ঘৰৰ ভিতৰৰ পৰা ওলাই দিবলগীয়া হৈছে, বেলেগৰ ছতৰ ওপৰত থাকিবলগীয়া হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।